হত্যাকারী ফাঁসি দিব লাগিবই রাজকালিন্দির হত্যাকারী ফাঁসি দিব লাগিবই অসম প্রশাসন অসম পুলিশ হায় হায় অসম চাইনি হায় হায় অসম চাইনি কাম নাই পুলিশ কাম নাই রাজনীতির কাম নাই রাজনীতির কাম নাই রাজনীতির কাম নাই এই মেজিস্ট্রেট গৰাকী আহিব লাগে নে নালাগে অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় কিন্তু এইবাৰ দুখৰ বিষয়টো অকণমান বেলেগ ধৰণৰ কাৰণ আপোনালোকে জানে যে 29 মে তাৰিখে আমাৰ নতুন মাটি চাহ বাগিচাৰ যুৱক ৰাজ কালিন্দীক পৰিকল্পিতভাৱে হত্যা কৰিছিলে বুলি আমি অভিযোগ উত্থাপন কৰিছিলোঁ আৰু সেই অভিযোগ উত্থাপন যিটো কৰিছিলোঁ সেইটো আজি সত্যত প্ৰমাণিত হ'ল আৰু যিসকলে হত্যা কৰিছিলে সেই হত্যাকাৰী কেইজন হৈছে পংকজ পাচি চৌধুৰী মৌচম হাজাম আৰু লীলাধৰ চাহ তাৰ লগত আৰু 2-1 থাকিব লাগে এতিয়া কথাটো হ'ল যে সেই সময়তে আমাক গোলাঘাট প্ৰশাসনে আমাক কৈছিলে যে অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি ইয়াৰ কি হৈছে ইনভেষ্টিগেশ্যন আমাক জনাম বুলি কৈছিলে কিন্তু আজি এমাহ দুদিন হ'ল আজিলৈকে কিন্তু আমাক নজনালে যে ৰাজ কালিন্দী আচলতে হ'ল কি যদি ৰাজ কালিন্দী এই ধনচিৰিৰ বুকুত যদি সঁচাকৈ ডুবি কৰি পেলাই মৰিছিলে তেতিয়ালৈকে আজিলৈকে ডেড বডি কিয় ওলোৱা নাই DDRF আহিলে SDRF আহিলে NDRF আনিলোঁ গোটেইখিনি কৰা হ'ল তথাপি কিন্তু ডেড বডি নোলালে আৰু কি কৰিলে যি নেকি চিনেমা কায়দাৰে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কেনেকৈ পৰিকল্পিতভাৱে হত্যা কৰা হ'ল এই পৰিকল্পিত হত্যাকাণ্ডটো কি কৰিলে তেওঁক মাৰি কৰি মেলি পেলাই কাপোৰ কানি খুলি মেলি পেলাই লৈ 1 নং বুটলি খোৱা লালগড়া চাপৰিত আচলতে তাত ৰাখি দিলে আৰু ক'লে যে ইয়াত বোলে গা ধুবলৈ আহিছিলে বোলে মই ধৰিব যাওঁতে ডুবি গ'ল এই ঘোলা পানীত লেতেৰা পানীত কোনোবা গা ধুৱে নেকি নদী বাঢ়ি থকা পানীত আমি পুলিচক কৈছিলোঁ যে আপোনালোকে তদন্ত ভালধৰণে কৰক যেতিয়া তদন্ত আমি ভালধৰণে নেদেখিলোঁ তেতিয়া মই CIDলৈ লিখিলোঁ তেতিয়া মই DGPলৈ লিখিলোঁ আৰু লিখি কৰি মেলি পেলাই মই ক'লোঁ আৰু তেখেতে ক'লে যে ইনভেষ্টিগেশ্যনৰ কাৰণে দল পঠোৱা হৈছে ইনভেষ্টিগেশ্যন চলি আছে আজিৰ তাৰিখলৈকে ৰাজ কালিন্দীৰ আমি মৃতদেহ বিচাৰি পোৱা নাই বা তেখেতৰ শৰীৰটো পাম বুলি আমি ভবাও নাই কিন্তু আচল ৰহস্যটো যিটো নেকি CIDয়ে বা পুলিচ প্ৰশাসনে বা DGPয়ে যিবিলাক কাম কৰিব নোৱাৰিলে আজি ৰাইজে এই কামটো কৰি দিলে কামটো কেনেকৈ কৰিলে এই ওচৰত যি নেকি ইটা ভাটা আছে এই ইটা ভাটাটো হাউতলি তাৰমানে যিটো ডিষ্টেঞ্চৰ কথা কৈছিলে প্ৰায় 3 কিলোমিটাৰৰ দূৰত আৰু আমাক দেখুৱাইছে 3 কিলোমিটাৰ সিফালে হত্যা হৈছিলে বুলি পানীত ডুবিলে বুলি তেওঁলোকে কৈছিলে যেতিয়া তেওঁলোকে ক'লেই পানীত ডুবিলে বুলি তাত যেতিয়া নাপালোঁ এতিয়া তেওঁলোকক ইয়াত দেখিলে হত্যা কৰাটো তেওঁলোকে ইয়াৰ পৰা প্ৰি প্লানিং কৰি মেলি পেলাই হত্যা কৰি আচলতে কাপোৰ কানি লৈ মেলি পেলাই তাত ৰাখি দিয়া হৈছে প্ৰত্যেকটো বস্তুৰ কাৰণে আমাৰ মানুহক যদি পৰিকল্পিতভাৱে হত্যাও কৰিব আৰু তাৰ কাৰণে যদি আমি মাত মাতিব লাগে আন্দোলন কৰিব লাগে ৰাজপথত বহিব লাগে তেতিয়াহ'লে ইতিহাসৰ পৰা বুৰঞ্জীৰ পৰা সংবিধানৰ পৰা এই ন্যায় শব্দটো উঠাই দিব লাগে আৰু পুলিচ প্ৰশাসনেও উঠাই দিব লাগে CIDয়েও উঠাই দিব লাগে EDয়েও উঠাই দিব লাগে CBIয়েও উঠাই দিব লাগে আমাৰ চাহ শ্ৰমিকৰ সময় আছে নেকি আমি CBIৰ ওচৰত দৌৰি থকা CIDৰ ওচৰত দৌৰি থকা তথাপিও আমি কষ্ট কৰি ৰাজে যাতে ন্যায় পাওক ৰাজৰ পৰিয়ালে যাতে ন্যায় পাওক আজি ৰাজৰ মাকৰ কি অৱস্থা হৈ আছে মৰু অৱস্থা দেউতাকৰ অৱস্থা কি হৈ আছে আজি খোৱা বোৱা নাই তেওঁলোকৰ পৰিয়ালত আজি প্ৰায় আমাৰ এমাহ পাৰ হৈ গ'ল আমি গোটেই যুৱক ইয়াত যিমান আছে গোটেইখিনিয়ে মানে দৌৰি থাকিবলগীয়া হৈছে বলীয়া কুকুৰৰ নিচিনা দৌৰি থাকিবলগীয়া হৈছে কিন্তু ইনভেষ্টিগেশ্যন কৰি মেলি পেলাই উলিয়াই দিব নোৱাৰিলে আজি আমি উলিয়াই দিছোঁ ইয়াত যে ৰাজৰ মৃতদেহ ইয়াতে ওলাব গোটেইখিনি কথা আমি গম পাইছোঁ কাৰণ গোটেই মানুহে ইয়াত দেখিছে আৰু তিনিজনকৈ আমি উইটনেছো পাইছোঁ আৰু বাৰম্বাৰ মই কৈ আছিলোঁ যে সঁচাকৈ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি আজিতো প্ৰমাণ হৈ গ'ল অসম চৰকাৰে কি কৰিছে অসম প্ৰশাসনে কি কৰিছে গোলাঘাট প্ৰশাসনে কি কৰিছে কি কৰিছে গোটেইবিলাক যি নেকি কৰিম বুলি ক'লে গোটেইখিনি চব ফুটুকাৰ ফেনত পৰিণত হৈ গ'ল আমি যিজন নেকি ইনভেষ্টিগেশ্যন অফিচাৰ আয়োগ কোনজনৰ সেইজনৰ নাম বিচাৰিছিলোঁ আজিয়ে আয়োগ কৈছে যে সঞ্জীৱ বৰা বুলি মেলি পেলাই 1 মাহৰ পাছত কি কাৰণে আচলতে আয়োজনৰ আমাৰ নাম কোৱা হোৱা নাছিলে আমি কাক গৈ মেলি পেলাই তাত ধৰিলোঁ হয় আজি আমি আই উইটনেছ বিচাৰি কৰি মেলি পেলাই আমি গোটেই মানে ইয়াত আহিবলগীয়া হৈছে আৰু আপোনালোকক ধন্যবাদ দিছোঁ লগাতাৰ আপোনালোকৰ মিডিয়াই আমাক সহায় সহযোগিতা কৰি আছে আমাৰ লগত দৌৰি আছে আমাৰ লগত জোকে পোকে ৰ'দে বৰষুণে বোকা কদাই গোটেইবিলাকত দৌৰি আছে
এনেকুৱা মিডিয়াকো আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে যে আমাৰ পক্ষত আছে আৰু মাত মাতি আছে। গতিকে আমি এটাই কথা বিচাৰোঁ, এই যি নেকি ধৃত আছে তিনিজনক, এই তিনিজনক পুলিচে ৰিমাইণ্ডত ল'ব লাগে। খুমটাই প্ৰশাসনে, গোলাঘাট প্ৰশাসনে ৰিমাইণ্ডত আনি মেলি পেলাই ইয়ালৈকে আনিব লাগে, ফুৰাবলৈ আনিব লাগে। আৰু ফুৰাই আনি কৰি মেলি পেলাই অকণমান ফুৰোৱা চলত জানেই নহয় আজিকালি এনকাউণ্টাৰবিলাক বহুত চলি থাকে, কিবা এটা মুঠতে হ'ব লাগে, হয়তো ফাঁচি হ'ব লাগে, নহ'লে মানে যাজীৱন কাৰাদণ্ড হ'ব লাগে। মুঠতে আমি এই হাউতলিত আমাৰ নতুন মাটিত আমাৰ খুমটা সমষ্টিত তেওঁলোকক নিবিচাৰোঁ। একদম চিধা চিধি কথা, ৰাইজে ন্যায় বিচাৰে। ইয়াত আমি কোনো বেলেগ কাৰণে ইয়াত অহা নাই। আজি দুখে ভোকে লগুণে ইয়াত আহিছে ৰাইজে নিজৰ কাম ক্ষতি কৰি মেলি পেলাই। কি কাৰণে আহিছে? আজি ন্যায় বিচাৰি মেলি পেলাই আহিবলগীয়া হৈছে। হে, ন্যায়টো আছেনে নাই ইতিহাসত, নে মোহাৰিয়ে দিলে? মইতো গমেই পোৱা নাই এইটো কথাটো, নাইয়ে নেকি? এইবিলাকক কি কাৰণে আমাৰ এই চোলা কাপোৰ পেণ্ট এইবিলাক পিন্ধিছোঁ, তাৰ পৰা টেক্স লৈ মেলি পেলাই পুলিচ প্ৰশাসনক দৰমহা দি আছে, আৰু তেওঁলোকে আমাৰ কাৰণে কাম কৰিব নোৱাৰে? ইয়াত CID CBI দেখুৱাব লাগিছে, DGP দেখুৱাব লাগিছে। হঠাৎ এইবিলাকক চব